নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ ভালে আছে তোমালোক। যোৱাটো ভিডিঅ'ত আমি ফাৰ্ষ্ট কণ্টিনিউৱাছ আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্যবোৰক কেনেকৈ পেচিভ ভইচলৈ পৰিৱৰ্তন কৰিব লাগে সেই বিষয়ে শিকিলোঁ। আজি আমি কি আলোচনা কৰিম যে প্ৰেজেণ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্টৰ টেন্সৰ যিবিলাক চেণ্টেন্স থাকে সেই চেণ্টেন্সবিলাকক কেনেকৈ আমি পেচিভ ভইচলৈ পৰিৱৰ্তন কৰিব লাগে সেই বিষয়ে আজি আমি আলোচনা কৰিম। হ'ল, তো সেই বিষয়ে জনাৰ আগতে তোমালোকে আকৌ ঠিক আগৰ দৰে জানিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্টৰ চেণ্টেন্সবোৰৰ গঠনটো কি। তোমালোকে জানা যে প্ৰেজেণ্ট পাৰফেক্টৰ টেন্সৰ যিবিলাক চেণ্টেন্স সেইবিলাক প্ৰথমতে কেনেকৈ গঠন কৰিব লাগে। প্ৰথমতে ছাবজেক্ট, তাৰপিছত হেভ বা হেজ। অনলি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰতে হেজ হয়, বাকী যিমানবিলাক পাৰ্চন আৰু প্লুৰেল নাম্বাৰ আছে গোটেইবিলাকতে হেভ ব্যৱহাৰ কৰা হয়। প্লুৰেল বা ছিংগুলাৰ যিটো হয় গোটেইটোতে হেভ হয়, কেৱল মাত্ৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰতে হেজ ব্যৱহাৰ কৰা হয়। তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হয়। বুজি পাইছা? তো এইটো টেন্সৰ ভইচ পৰিৱৰ্তন কৰোঁতে এটা সুবিধা হয় যে পাষ্ট পাৰ্টিচিপল ফৰ্মটো দিয়াই থাকে, হয়নে? তো আমি কি প্ৰথমতে ছাবজেক্ট, তাৰপিছত প্ৰেজেণ্ট টেন্সৰ বাক্যত হেভ বা হেজ, অনলি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰতে হেজ, বাকী গোটেইবোৰত হেভ। তাৰপিছত মেইন পাষ্ট পাৰ্টিচিপল ফৰ্ম, তাৰপিছত অবজেক্ট। যদি বাক্যটো পাষ্ট পাৰফেক্ট হয় কেনেকৈ গঠন হয়? ছাবজেক্ট, তাৰপিছত হেড, অনলি হেড। ইয়াত ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ, থাৰ্ড পাৰ্চন, ছেকেণ্ড পাৰ্চন, ফাৰ্ষ্ট পাৰ্চন কথা নাহে, কেৱল মাত্ৰ হেডে ব্যৱহাৰ কৰা হয়। বুজি পাইছা? আৰু মেইন ভাৰ্বৰ কোনটো? পাষ্ট পাৰ্টিচিপল ফৰ্মে ইয়াত ব্যৱহাৰ কৰা হয়, আৰু অবজেক্ট। বুজি পাইছা? তো প্ৰেজেণ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্টৰ টেন্সৰ এইটো হৈছে গঠন। তো ইয়াৰ পৰা যদি পেচিভ ভইচলৈ পৰিৱৰ্তন কৰিব লাগে, তো পেচিভ ভইচলৈ পৰিৱৰ্তন কৰোঁতে আমি কি কৰিব লাগিব? ছাবজেক্টটো, অবজেক্টটো ছাবজেক্ট, এই ছাবজেক্টটো কোনটো? মেইন চেণ্টেন্সৰ যিটো অবজেক্ট সেইটো ইয়াত কি হ'ল? ছাবজেক্ট হ'ল। বুজি পাইছা? তাৰপিছত যদি বাক্যটো প্ৰেজেণ্ট পাৰফেক্টৰ হয় তেতিয়াহ'লে হেভ বা হেজ দুয়োটাৰ কোনটো আহিব সেইটো আমি নাম্বাৰ আৰু পাৰ্চন চাই পেলাই গম পাম, হয়। তাৰপিছত যদি পাষ্টৰ হয় তেতিয়াহ'লে হেড। বুজি পাইছা? তাৰপিছত বিন, BEEN, বিন। তুমি এইটো কথা মনত ৰাখিব লাগিব যে পাষ্ট পাৰফেক্ট আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্সবোৰক পেচিভলৈ পৰিৱৰ্তন কৰোঁতে আমি সদায় হেভ বা হেজৰ বা হেডৰ পিছতে আমি কি ব্যৱহাৰ কৰোঁ? বিন। বুজি পাইছা? যেনেকৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ আৰু পাষ্ট কণ্টিনিউৱাছ আমি বিং ব্যৱহাৰ কৰিছিলোঁ, বিং আৰু বিন। বুজি পাইছা? তাৰপিছত মেইন পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইয়াত দিয়াই থাকিব, সেইটোৱে। তাৰপিছত বাই, তাৰপিছত অবজেক্ট। চাবচোন মই ইয়াত লিখি দিছোঁ তোমালোকক। প্ৰেজেণ্ট পাৰফেক্ট বা পাষ্ট পাৰফেক্টৰ বাক্যক এক্টিভ ভৰ পৰা পেচিভ ভইচলৈ নিবলৈ বি ভাৰ্বৰ পিছত বিন ব্যৱহাৰ কৰা হয় আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰা হয়। বুজি পাইছা? কি ক'লোঁ? যে প্ৰেজেণ্ট কণ্টিনিউৱাছ বা পাষ্ট কণ্টিনিউৱাছৰ টেন্সৰ কোনোবা চেণ্টেন্সক যদি আমি পেচিভ ভইচলৈ পৰিৱৰ্তন কৰিব লাগে, ছাবজেক্ট, তাৰপিছত হেভ বা হেজ বা হেড হোৱাৰ পিছতে আমি বিন ব্যৱহাৰ কৰিম, BEEN, বিন, অকল পেচিভত। বুজি পাইছা? তো আশা কৰোঁ তোমালোকে এইখিনি বুজি পালে। এতিয়া আমি কিছুমান এই টেন্সৰ বাক্যবোৰৰ পেচিভ ভইচলৈ নিয়াৰ উদাহৰণ চাওঁ। এই উদাহৰণকেইটা তোমালোকে মনোযোগ দিবা। ইয়াত কি? আই হেভ ৰিড দ্য বুক। আই মানে মই, এইটো কি? ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ। বুজি পাইছা? হেভটো কিয় হ'ল? কাৰণ ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হেভ হয়। তাৰপিছত ৰিড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিডে, দ্য বুক। ইয়াত আমি পেচিভ পৰিৱৰ্তন কৰোঁতে প্ৰথমতে আমি অবজেক্টটো ছাবজেক্ট, দ্য বুক। হেজ, কিয় হেজ হ'ল? কাৰণ দ্য বুকটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে হেজ। মই কি কৈছিলোঁ? অকল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ ক্ষেত্ৰতহে হেজ হয়, বাকী গোটেইবিলাকত হেভ। বিন, এইটো নিয়ম, পাৰফেক্টৰ বাক্য, গতিকে নিয়ম। ৰিড ধৰা পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিডে, বাই মি, আই টু মি। বুজি পাইছা? একো কনফিউজন নাই, কিবা থাকিলে সুধিবা। তাৰপিছত আই হেভ ফিনিছ দ্য ৱৰ্ক। আই একেই, হেভ, ফিনিছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ফিনিছড, ED। দ্য ৱৰ্কটো অবজেক্ট, গতিকে ছাবজেক্ট হ'ব দ্য ৱৰ্ক, হেজ। আকৌ আগৰ দৰে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে হেজ। তাৰপিছত বিন, এইটো নিয়ম, ফিনিছড পাষ্ট পাৰ্টিচিপল ফৰ্ম বাই মি। আৰু গোটেইকেইটা নিয়ম সোমাই আছে ভইচ পৰিৱৰ্তনৰ। অবজেক্টটো ছাবজেক্ট, তাৰপিছত হেভ বা হেজ বা হেড, কাৰণ এইটো পাষ্ট পাৰ্টিচিপল ফৰ্মৰ বাক্য। বিন, তাৰপিছত মেইন পাষ্ট পাৰ্টিচিপল ফৰ্ম, তাৰপিছত বাই, তাৰপিছত মি। বুজি পাইছা? হি হেজ টাইপড দ্য লেটাৰ। ইয়াত অবজেক্ট কোনটো? দ্য লেটাৰ, গতিকে সেইটো ছাবজেক্ট, দ্য লেটাৰ। হেজ কি হ'ল? কাৰণ এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। বিন, পাৰফেক্টৰ বাক্য, টাইপড পাষ্ট পাৰ্টিচিপল ফৰ্ম টাইপড, বাই, হি টু হিম। বুজি পাইছা? তাৰপিছত চাবা, হি হেড ডান ইট। তো ইয়াত অবজেক্ট কোনটো? ইট, গতিকে ইট হেড, কাৰণ এইটো পাষ্ট পাৰফেক্টৰ বাক্য। মই তোমাক কি কৈছিলোঁ যে পাষ্ট পাৰফেক্টৰ বাক্যবোৰত আমি ফাৰ্ষ্ট পাৰ্চন নাম্বাৰ এইবিলাক চোৱা দৰকাৰ নাই, কেৱল মাত্ৰ হেড ব্যৱহাৰ কৰা হয়, জানা তোমালোকে। তাৰপিছত বিন, তাৰপিছত ডান, তাৰপিছত বাই, তাৰপিছত হিম, হি টু হিম, পাৰফেক্টৰ বাক্য বিন,
ডু আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান। বুজি পাইছা? তোমালোকৰ একো অসুবিধা নাই। মই ডেছক্ৰিপশ্যনত পাৰফেক্টৰ বাক্যবোৰক এক্টিভৰ পৰা পেছিভলৈ নিয়াৰ কেইটামান দি দিম। তো তোমালোকে সেইখিনি সলিউশ্যন কৰিব ট্ৰাই কৰিবা আৰু মোক জনাবা কিবা অসুবিধা থাকিলে। ডেছক্ৰিপশ্যনটো চেক কৰিবা, তাত PDF ফৰ্মেটত দিয়া আছে। PDFটো নিজে নিজে ডাউনলোড হ'ব, তাত ক্লিক কৰিবা। বুজি পাইছা? তো আজিলৈ